কোনো বিদ্যায়তনিক চিকিৎসা বিজ্ঞানৰ অৰ্হতা নথকাকৈ এজন ব্যক্তিয়ে মেছাকিটঙানী অঞ্চলটোত চিকিৎসা সেৱা প্ৰদানৰ এটা নিৰ্ভৰযোগ্য উৎস হিচাপে 1960 চনৰ পৰা তেখেতৰ জীৱনকালত আজি পৰা 10 বছৰ আগলৈকে চিকিৎসা সেৱা প্ৰদান কৰিছিল। সেই ব্যক্তিজনৰ নাম হ'ল অভিৰাম দলে, যাক সকলোৱে অভিৰাম ডাক্তৰ বুলি কয় অথবা তেওঁক অভিৰাম ডাক্তৰ বুলি জানে, অভিৰাম ডাক্তৰ দলে বুলিও জানে। সেই ব্যক্তিজনৰ জীৱনৰ কৰ্মৰাজিৰ ওপৰত ভিত্তি কৰি ৰচিত এখন গ্ৰন্থ আজি উন্মোচন কৰা হ'ল তেখেতৰ বৰপুত্ৰ বিক্ৰম দলেৰ উদ্যোগত, মাজুপুত্ৰ বিক্ৰম দলেৰ উদ্যোগত, আৰু সেই গ্ৰন্থখনৰ উন্মোচক হিচাপে তাত থাকিবলৈ পাই উন্মোচক হিচাপে গ্ৰন্থখন উন্মোচন কৰি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছো আৰু এই কথাখিনি আটাইতকৈ অভিভূত কৰিলে। দলে বা অভিৰাম দলে ডাক্তৰ বাবুৰ বিষয়ে নহয়, মেছাকিটঙানী অঞ্চলটোৰ এক বিভিন্ন দিশৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক এই গোটেইকেইটা দিশৰ এখন দলিল হিচাপে আপোনালোকৰ মাজত আহি পৰিছে আৰু এখন থাকি যাব। ইয়াক এই অঞ্চলৰ অধ্যয়ন কৰা মানুহে কেতিয়াও পাৰ হৈ যাব নোৱাৰিব। এই গ্ৰন্থখনৰ পৰা তথ্য লৈহে এই অঞ্চলৰ অধ্যয়ন কৰিব পাৰিব। আৰু ইয়াক সেইকাৰণেই আটাইতকৈ মূল্যৱান গ্ৰন্থ হিচাপে মই আপোনালোকৰ সন্মুখত তুলি ধৰিছো আৰু মূল্যৱান গ্ৰন্থ বুলি অনুভৱ কৰি ব্যক্ত কৰিছো। মই শেষত এটা সৰু কথাৰে সামৰি মাৰিব খুজিছো। আমি ইতিমধ্যে গম পাইছো, সভাপতি মহোদয়ে মোৰ পৰিচয়ত কৈছিল যে মই প্ৰত্নতত্ত্ব বিভাগৰ মানুহ, প্ৰত্নতত্ত্বৰ দিশৰ লগত জড়িত মানুহ। ব্যৱহাৰিকভাৱে মই আচলতে ডাক বিভাগত কাম কৰা এজন ব্যক্তি। মই যিটো ভাষা চৰ্চা যিসকল ইয়াত আছে, শিক্ষাগুৰু সকলো বহুত কেইজন আছে, অৱসৰপ্ৰাপ্ত শিক্ষক আছে, তেখেতসকলকো মই ক'ব খুজিছো এটা আছে, এফালেদি আপোনালোক মিচিং ভাষাৰ অভিজ্ঞতা আছে, আনফালেদি আপোনালোকৰ অসমীয়া ভাষাৰ ওপৰতো অভিজ্ঞতা আছে। এতিয়া দুইটা ভাষাৰ লগত আপোনালোকে তুলনামূলক এটা বিশ্লেষণ কৰিবলৈ চেষ্টা কৰকচোন। দেখিব মিচিং ভাষাৰ বহুত শব্দ অসমীয়া ভাষাৰ মাজত আছে। এতিয়া কথা হ'ল, আমি মিচিং ভাষাটোক মূল বুলি কম নে অসমীয়া ভাষাটোক মূল বুলি কম? আজি তাৰিখলৈকে আমাক কিন্তু উল্টাকে কৈ থকা হৈছে। অসমীয়া ভাষাটো অসমৰ মূল ভাষা আৰু বাকীবিলাকক জনগোষ্ঠীয় প্ৰান্তীয় ভাষা, মাৰ্জিনেল লেংগুৱেজ বুলি ট্ৰিট কৰা হয়। আচলতে উল্টা হয় কথাটো। এইখিনি মিচিং ভাষা, তিৱা ভাষা, কাৰ্বি ভাষা, ডিমাচা, যিমান জনগোষ্ঠীয় ভাষা আছে সেই ভাষাবিলাক আচলতে মাৰ্জিনেল লেংগুৱেজ নহয়, প্ৰান্তীয় ভাষা নহয়। সেইবিলাকৰ পৰাহে অসমীয়া ভাষাটোৰ জন্ম হৈছে। মই আপোনালোকক এটা সৰু উদাহৰণ দি দিওঁ। আপোনালোকে এটা কুঁহিয়াৰৰ ৰসৰ পৰা যিটো গুড় বনাই ডাঙৰ থালিখন দেখা পাইছে। থালিখনত আপোনালোকে যদি বহুত ৰসৰ লদা, আলুৰ নিচিনাকে যদি ৰাখি থয়, লদাকে যদি ৰাখি থয়, কোনোবা এটা লদা ৰাখক টেঙা, কোনোবা এটা তিতা, কোনোবা এটা কেঁহা, কোনোবা এটা বেলেগ বেলেগ টেষ্টৰ যদি ৰাখি থয়, তাৰপিছত দেখিব সেই লদাখিনি পানী ঢালি দিয়াৰ পিছত এটা তাৰ পৰা প্ৰত্যেকৰে ৰস লৈ আৰসটো লৈ পেলাই এটা বেলেগ ধৰণৰ ফৰ্মেশ্যন কৰি উঠিছে। সেই ফৰ্মেশ্যনটোৰ নাম কি হ'ল? এই যে তিতা, টেঙা, কেঁহা, মিঠাই গোটেই বস্তুবিলাক আছে, তাৰ পৰা বৈ আহি যিটো ৰসৰে এটা নতুন এটা ৰূপ সৃষ্টি হৈছে, সেই ৰূপটো কিন্তু এই গোটেইকেইটাৰ মিশ্ৰণ, ই অকলশৰীয়া একক নহয়। নৰ্থ ইষ্টত 210টা ভাষা আছে আৰু এই 210টা ভাষাৰ মাজত এটা সংযোগী ভাষাৰ সৃষ্টি হৈছিলে। এই বাকী লদাবিলাকৰ পৰা বৈ অহা, পানী পৰি বৈ অহা, গলি বৈ অহা ৰসখিনিৰ নিচিনাকৈ আহি পেলাই কি হৈছে, অসমীয়া ভাষাটো জন্ম হৈছে বিভিন্ন ভাষাৰ সংযোগী ভাষা ৰূপে। কাম নকৰে, একেটা কামকেই কৰে, কিন্তু বেলেগ ধৰণে কৰে কাৰণে তেওঁ সফল হয়। আৰু ট্ৰেডিশ্যনেল, পৰম্পৰাগতভাৱে কৰে কাৰণে, সাধাৰণভাৱে কৰে কাৰণে কি হয়, তেওঁ সাধাৰণ হৈ থাকে আৰু তেওঁ কোনো মানুহে মনত নাৰাখে।